গোৱালপাৰাৰ পাইকানত আজি নচলে উচ্ছেদ অভিযান পূৰ্বতে আজি উচ্ছেদ অভিযানৰ কথা ঘোষণা কৰিছিল প্ৰশাসনে বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ অন্তত সংবাদ মেলযোগে আজি উচ্ছেদ অভিযান নচলোৱাৰ ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় দৃষ্টিভংগীক সন্মান কৰি আজি নহয় উচ্ছেদ কাইলৈ পুৱাৰে পৰা পাইকানৰ 1038 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান 1080টা পৰিয়ালক কৰা হ'ব উচ্ছেদ ইতিমধ্যে কাইলৈ চলিব লগা উচ্ছেদ অভিযানৰ বাবে সম্পূৰ্ণ প্ৰশাসন হাজু হৈ উঠিছে হাজু কৰা হৈছে এক্সকেভেটৰ উচ্ছেদৰ আগজাননী পাই ইতিমধ্যে বহু পৰিয়ালে নিজে ঘৰ দুৱাৰ ভাঙি ঢাপলি মেলিছে অন্য স্থানলৈ আমি অধিক তথ্য জানিবৰ বাবে আমাৰ সাংবাদিক বিশ্বজিৎ দাসৰ কাষলৈ লৈ যাবলৈ বিচাৰিছো বিশ্বজিৎ দাস ইতিমধ্যে আমি উল্লেখ কৰিছো আজি উচ্ছেদ চলাৰ কথা আছিল কিন্তু আজি উচ্ছেদ নচলে কাইলৈৰ পৰা উচ্ছেদ চলিব পূৰ্বৰ যে উচ্ছেদ আছিল দেখিবলৈ পোৱা গৈছিল এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তেনেকুৱা যাতে ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমি সকলোখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে যেটো আজি যেহেতু শুক্ৰবাৰ জুম্মাৰ নামাজ আছে সেইবাবে মুখ্যমন্ত্ৰীয়ে যেহেতু কালি ঘোষণা কৰিছে যে আজি উচ্ছেদ নচলে কাইলৈৰ পৰা উচ্ছেদ চলিব কাইলৈৰ পৰা 3 দিনকৈ চলিব গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চল আৰু এয়া চাক গোৱালপাৰা বন বিভাগ আৰু প্ৰশাসনে জিলা প্ৰশাসন ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ পৰিছে এয়া চাক এয়া এক্সকেভেটৰসমূহ এনেদৰে তেওঁলোকে শাৰী শাৰীকৈ তেওঁলোকে ৰাখাইছে ইয়াত 40খনতকৈ অধিক এক্সকেভেটৰ ৰাখিছে আৰু এই 40খনতকৈ অধিক এক্সকেভেটৰে কালি পুৱা 5 বজাৰ পৰা উচ্ছেদ অভিযানত নামি পৰিব গোৱালপাৰা বন বিভাগ আৰু জিলা প্ৰশাসন আৰু কোনো যেন অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ইতিমধ্যে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰিছে প্ৰায় 1000তকৈ অধিক আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে আৰু বন বিভাগৰ যি বেটেলিয়ন পাৰ্টি ইতিমধ্যে আহি ইয়াত এই যি হাবৰাঘাট যি মহাবিদ্যালয় তেওঁলোকে ইয়াত বাহৰ পাতিছে ইয়াত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে আৰু ক'ব লাগিব যে হাছিলা বিলৰ পিছত এইবাৰ গোৱালপাৰা জিলাৰ এক বৃহৎ উচ্ছেদ অভিযান চলিব কৃষ্ণাই সংৰক্ষিত বনাঞ্চলৰ আৰু তাত 1038 বিঘা ভূমি আছে আৰু তাত 1080টা পৰিয়াল আছে আৰু ক'ব লাগিব যে বৰ্তমানলৈকে যি সকল লোকক জাননী প্ৰেৰণ কৰিছে যে বন বিভাগে আৰু মাইক যোগে ঘোষণা কৰি আছিলে যে 10 তাৰিখৰ ভিতৰত আপোনালোকৰ ইয়াৰ পৰা খালী কৰিব লাগিব নহলে আমি উচ্ছেদ অভিযান চলাম বন বিভাগে তাৰ পিছত প্ৰায় 50% লোকে নিজৰ বাসগৃহসমূহ ভাঙি হেনে আচবাবসমূহ লৈ হেনে তেওঁলোকে অন্য ঠাইলৈ গৈছে আৰু ভিডিঅ'ত দেখুৱাইছে যেনে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ সাজু হৈ পৰিছে গোৱালপাৰা বন বিভাগ আৰু জিলা প্ৰশাসন এছে বৃহৎ সংখ্যক আৰক্ষী এনেদৰে লৈ অহা হৈছে কেৱল গোৱালপাৰা নহয় বিভিন্ন জিলাৰ পৰা এনেদৰে আৰক্ষী লৈ অহা হৈছে আৰু সম্পূৰ্ণ সাজু হৈ পৰিছে ক'ব লাগিব আৰু ক'ব লাগিব যিসকল লোকে ইয়াত বসবাস কৰি আছিলে দীৰ্ঘদিনৰ পৰা তেওঁলোকে ইতিমধ্যে নিজৰ বাসগৃহসমূহ ভাঙি অন্য ঠাইলৈ গৈছে আৰু ক'ব লাগিব যে ঋতুমণি চাওক এয়া যি 40খনতকৈ অধিক যে এক্সকেভেটৰ লৈ এনেদৰে সম্পূৰ্ণ সাজু হৈ পৰিছে গোৱালপাৰা জিলা প্ৰশাসন ঋতুমণি সময়ত আপোনাৰ হৈতে সংযুক্ত হম বিশ্বজিৎ দাস 40খন এক্সকেভেটৰ এয়া এখন দুখন নহয় এক্সকেভেটৰ 40খন এক্সকেভেটৰ ইতিমধ্যে হাজু কৰি ৰখা হৈছে যেটো দেখিবলৈ পোৱা গৈছিল যিসকল লোকে অবৈধভাৱে ভূমি বেদখল কৰি ঘৰ দুৱাৰ দোকান পোহাৰ নিৰ্মাণ কৰি বসবাস কৰি আছিল সেই সকলক উচ্ছেদ চলাব বুলি প্ৰশাসনে জাননী জাৰি কৰিছিল আৰু তাৰ পাছতেই এখনৰ পাছত আন এখন ঠাইত উচ্ছেদ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে লখিমপুৰত উচ্ছেদ অভিযান চলাই গৈছিল আৰু তাৰ পাছতে নলবাৰীটো দেখিবলৈ পোৱা গৈছিল উচ্ছেদ চলাইছিল তাৰ পাছতেই গোৱালপাৰাত যে উচ্ছেদ সেই উচ্ছেদ অভিযান অব্যাহত ৰাখিছে পূৰ্বতেও গোৱালপাৰাত কেইবাবাৰো উচ্ছেদ চলাইছে তাৰ পাছতে আজি চলোৱাৰ কথা যেটো উল্লেখ কৰিছিল কিন্তু কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে আজি উচ্ছেদ চলোৱা নহয় কাইলৈ উচ্ছেদ চলাব আৰু দেখিবলৈ পাইছে আপোনালোকে এই দৃশ্য কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ বা অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বহু শতাধিক এনেকৈ আৰক্ষী জোৱান বা অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে আৰু সেই স্থানৰ পৰা আমি আপোনালোকক পৰিৱেশসমূহ দেখুৱাৰ চেষ্টা কৰিম আমাৰ সাংবাদিক বিশ্বজিৎ দাসৰ জৰিয়তে